Hello friends, welcome to Learning Web. আজি আমি অলিম্পিক গেমছৰ বিষয়ে কেইটামান MCQ লৈ আহিছো আৰু ইয়াৰে আগতে মই অলিম্পিক গেমছৰ এটা কনসেপ্ট ক্লাস দিছিলো আপোনালোকে যদি চোৱা নাই হেতু চাই লব আজি আমি ইম্পৰ্টেন্ট MCQ কেইটা আলোচনা কৰিম অলিম্পিক গেমছৰ বিষয়ে আৰু এইটো সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হ'ব আপোনালোকে চাব পাৰে আৰু আপোনালোকে ক্লাসটো যিমান পাৰে শেয়াৰ কৰিব মই আপোনালোকক অনুৰোধ কৰি আছো যিমানে পাৰে ক্লাসটো আপোনালোকে শেয়াৰ কৰিব আৰু ক্লাসটো আপোনালোকে কমপ্লিট কৰিব কাৰণ ইম্পৰ্টেন্ট কুৱেশ্যনবোৰ লৈ আহিছো আৰু এইবোৰ এনেও জানিব লাগে সকলোৱে তো আহক আজি ক্লাসটো আৰম্ভ কৰো কুৱেশ্যন নম্বৰ 1 ত আছে হোৱাট ডাজ দা ৰিংছ ৰিপ্ৰেজেন্টস ইন দা লোগো অফ অলিম্পিক গেমছ অলিম্পিক গেমছৰ যিখন পতাকা আছে সেই পতাকাখনত কি আছে ৰিং আছে কেইটামান সেই ৰিং কেইটাই কিয়ক খুচাই সেই কথাটো সুধিছে অপচন এ আছে অচিন অপচন বি কান্ট্ৰিজ অপচন সি কন্টিনেন্টস আৰু অপচন ডি ৰিভাৰ্স তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি কন্টিনেন্টস অলিম্পিকৰ সেই ৰিং কেইটাই কি বুজায় মহাদেশবোৰক বুজায় অপচন সি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে Question number 2 The logo of Olympic Games consists of how many rings? ইয়াতে কি কৈছে অলিম্পিক্সৰ যিখন পতাকা আছে সেই পতাকাখনত ৰিং কেইটা থাকে অপচন এ 4 অপচন বি 5 অপচন সি 6 আৰু অপচন ডি 7 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি 5 পাঁচটা ৰিং থাকে আৰু এই পাঁচটা ৰিঙে কি পাঁচখন মহাদেশক বুজায় আমি জানো যে আমাৰ মহাদেশ কেইখন সাতখন কিন্তু ইয়াত পাঁচখনৰ কথা কোৱা হৈছে ইয়াত আমেৰিকা দুটা পাৰ্টক একেলগত ধৰিছে আৰু যিখন মানে এণ্টাৰ্কটিকা মহাদেশ আছে সেইখনক ধৰা নাই তো পাঁচখন মহাদেশক বুজাইছে আৰু সেই কাৰণে কি হ'ব পাঁচটা ৰিং হ'ব অপচন বি শুদ্ধ উত্তৰ ইয়াতে মই লিখি দিছো সেই পাঁচখন মহাদেশ কি এছিয়া আফ্ৰিকা অষ্ট্ৰেলিয়া ইউৰোপ আৰু আমেৰিকা এই পাঁচখন মহাদেশক সেই পাঁচটা ৰিঙে বুজায় আৰু সেই পাঁচটা ৰিঙৰ কি কালাৰ বেলেগ বেলেগ আৰু বেলেগ বেলেগ কালাৰে কি বেলেগ বেলেগ মহাদেশক বুজায় যেনে এছিয়া ইয়েলো কালাৰে কিহক বুজায় এছিয়া মহাদেশক বুজায় তাৰে পিছত আছে আফ্ৰিকা কি ব্ল্যাক কালাৰ হ'ব আৰু অষ্ট্ৰেলিয়া গ্ৰীন ইউৰোপ ব্লু আৰু আমেৰিকা ৰেড এই কালাৰ কেইটাই এই পাঁচখন মহাদেশক বুজায় আপোনালোকে চাই ল'ব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 3 ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট এনচিয়েন্ট অলিম্পিক গেমছ ৱেৰ হেল্ড যে কোনটো বছৰত প্ৰথম পুৰণি অলিম্পিক খেল অনুষ্ঠিত হৈছিলে অপচন এ 296 AD অপচন বি 1896 AD আৰু অপচন সি 776 BC আৰু অপচন ডি নান অফ দা এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি 776 BC চাওক অলিম্পিক খেল কিমান পুৰণি হয় 776 BC তে অলিম্পিক খেল আৰম্ভ হৈছিলে অপচন সি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 4 The first ancient Olympic games were held in the honor of which Greek god ইয়াত কি সুধিছে প্ৰথম যে অলিম্পিক খেল আৰম্ভ হৈছিলে এইটো গ্ৰীকসকলৰ কোনজন ভগৱানৰ সন্মানাৰ্থে কি কৰা হৈছিলে অনুষ্ঠিত কৰা হৈছিলে অপচন এ এপলো অপচন বি জিউছ অপচন সি পছিডন আৰু অপচন ডি হেডছ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি জিউছ অপচন বি হ'ব শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 5 ইন হুইচ প্লেচ ফাৰ্ষ্ট এনচিয়েন্ট অলিম্পিক গেমছ ৱেৰ হেল্ড যে কোনটো বছৰত প্ৰথম পুৰণি অলিম্পিক খেল কোনখন ঠাইত ইয়াতে ঠাইৰ কথা সুধিছে আমি চনৰ কথাটো আগতে পালো ইয়াত কোনখন ঠাইত প্ৰথম অলিম্পিক খেল অনুষ্ঠিত হৈছিলে অপচন এ জেনেভা ছুইজাৰলেণ্ড অপচন বি টকিঅ' জাপান অপচন সি লণ্ডন UK আৰু অপচন ডি অলিম্পিয়া গ্ৰীচ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি অলিম্পিয়া গ্ৰীচ গ্ৰীচৰ অলিম্পিয়াত কি হৈছিলে প্ৰথম অলিম্পিক খেল আৰম্ভ হৈছিলে বা অনুষ্ঠিত হৈছিলে অপচন ডি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 6 the first modern Olympic games were held in which year যে প্ৰথম আধুনিক অলিম্পিক খেল কোনটো বছৰত অনুষ্ঠিত হৈছিলে অপচন এ 1696 অপচন বি 1796 অপচন সি 1896 আৰু অপচন ডি 1996 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি 1896 যে 1896 চনত প্ৰথম আধুনিক অলিম্পিক খেল অনুষ্ঠিত হৈছিলে অপচন সি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 7 ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেমছ ৱেৰ হেল্ড এট হুইচ প্লেচ
যে প্ৰথম আধুনিক অলিম্পিক খেল কোনখন ঠাইত অনুষ্ঠিত হৈছিলে অপশ্যন এ পেৰিছ ফ্ৰান্স অপশ্যন বি টকিঅ' জাপান অপশ্যন চি বেইজিং চাইনা আৰু অপশ্যন ডি এথেন্স গ্ৰীচ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এথেন্স গ্ৰীচ আপোনালোকে পুৰণি অলিম্পিক আৰু আধুনিক অলিম্পিক এই পাৰ্থক্যটো মনত ৰাখিব মই আগতে কি দিছোঁ পুৰণি অলিম্পিকৰ আৰু এইবাৰ কি দিছোঁ আধুনিক অলিম্পিকৰ এইটোত কনফিউজ নহ'ব তো এইটোত কি হ'ব মডাৰ্ণ অলিম্পিক গেমছ আৰম্ভ হৈছিলে এথেন্স গ্ৰীচ অপশ্যন ডি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 8 হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মডাৰ্ণ অলিম্পিক গেমছ যে আধুনিক অলিম্পিক গেমছৰ পিতা বুলি কাক কোৱা হয় ফাদাৰ বুলি কাক জনা যায় অপশ্যন এ পেৰি ডি কবাৰ্টিন অপশ্যন বি কুইন ভিক্টৰিয়া অপশ্যন চি নেপোলিয়ন বনাপাৰ্ট আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পেৰি ডি কবাৰ্টিন তেওঁক কি বুলি জনা যায় ফাদাৰ অফ মডাৰ্ণ অলিম্পিক গেমছ অপশ্যন এ শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 9 ইন হুইচ ইয়াৰ দ্য ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি ৱাজ ফৰ্ম যে কোনটো বছৰত আন্তৰ্জাতিক অলিম্পিক কমিটি গঠন হৈছিলে অপশ্যন এ 1896 অপশ্যন বি 1894 অপশ্যন চি 1892 আৰু অপশ্যন ডি 1890 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1894 1894 চনত ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি গঠন হৈছিলে অপশ্যন বি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 10 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি যে আন্তৰ্জাতিক অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ক'ত আছে অপশ্যন এ পেৰিছ ফ্ৰান্স অপশ্যন বি ৱাশ্বিংটন DC USA অপশ্যন চি লুচানে ছুইজাৰলেণ্ড আৰু অপশ্যন ডি টকিঅ' জাপান তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লুচানে ছুইজাৰলেণ্ড যে আন্তৰ্জাতিক অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় আছে লুচানে ছুইজাৰলেণ্ডত অপশ্যন চি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 11 ইন হুইচ ইয়াৰ ডিড দ্য ফিমেল এথলেট পাৰ্টিচিপেট ইন দ্য অলিম্পিক গেমছ যে কোনটো বছৰত অলিম্পিক খেলত প্ৰথম মহিলা খেলুৱৈয়ে যোগদান কৰিছিলে অপশ্যন এ 1900 অপশ্যন বি 1905 অপশ্যন চি 1895 অপশ্যন ডি 1888 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1900 যে 1900 চনত প্ৰথমবাৰৰ বাবে মহিলা খেলুৱৈ কি কৰিছিলে অলিম্পিক খেলত যোগদান কৰিছিলে অপশ্যন এ শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে ইয়াতে মই দিছোঁ চাই ল'ব নোট এটা আছে ইট ৱাজ হেল্ড এট পেৰিছ ফ্ৰান্স আৰু এই খেলখন ক'ত আৰম্ভ হৈছিলে ফ্ৰান্সৰ পেৰিছত হৈছিলে য'ত প্ৰথমবাৰৰ বাবে মহিলাই কি কৰিছিলে যোগদান কৰিছিলে অলিম্পিক খেলত ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 12 অলিম্পিক গেমছ ৱেৰ নট হেল্ড ইন হুইচ অফ দ্য ফলোয়িং 3 years ডিউ টু ৱৰ্ল্ড ৱাৰ্ছ ইয়াত কি কৈছে বিশ্বযুদ্ধৰ বাবে কেতিয়া অলিম্পিক খেল অনুষ্ঠিত হোৱা নাছিলে সেই তিনিটা কনজিকিউটিভ যে হেৰি আছিলে বছৰ আছিল সেইকেইটাৰ কথা সুধিছে ইয়াতে অপশ্যন এত আছে 1910 1940 1942 অপশ্যন বি 1918 1928 আৰু 1938 অপশ্যন চিত আছে 1916 1940 আৰু 1944 আৰু অপশ্যন ডিত আছে নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1916 1940 আৰু 1944 আমি জানো যে ৱৰ্ল্ড ৱাৰ কেতিয়া হৈছিলে প্ৰথমবাৰ হৈছিলে 1914 তাৰে পিছৰবাৰ হৈছিলে আমাৰ 1939 চনত দুবাৰ হৈছিলে ৱৰ্ল্ড ৱাৰ আৰু এই সময়ছোৱাত কি হৈছিলে অলিম্পিক খেল অনুষ্ঠিত হোৱা নাছিলে অপশ্যন চি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 13 হু ৱাজ দ্য ফাৰ্ষ্ট উমেন টু কম্পিট এট দ্য অলিম্পিক গেমছ and become the first female Olympic champion ইয়াতে কি সুধিছে যে কোনজন সেই মহিলা খেলুৱৈ যিয়ে প্ৰথমবাৰৰ বাবে কি অলিম্পিক খেলত যোগদান কৰিছিলে আৰু অলিম্পিক চেম্পিয়ন হৈছিলে অপশ্যন এ বনি ব্লেয়াৰ অপশ্যন বি নেন্সি লপেজ অপশ্যন চি উইলমা ৰাডল্ফ আৰু অপশ্যন ডি হেলেন ডি পৰ্টেলছ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হেলেন ডি পৰ্টেলছ কোন আছিলে প্ৰথম মহিলা যিয়ে অলিম্পিক খেলত যোগদান কৰিছিলে আৰু অলিম্পিক চেম্পিয়ন হৈছিলে অপশ্যন ডি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 14 দ্য অলিম্পিক গেমছ ৱেৰ হেল্ড টুৱাইছ ইন এথেন্স পেৰিছ এণ্ড হোৱাট
ইয়াত কি সুধিছে যে অলিম্পিক খেল দুবাৰকৈ অনুষ্ঠিত ক'ত হৈছিলে এথেন্সত হৈছিলে তাৰে পিছত পেৰিছত হৈছিলে আৰু তৃতীয়খন কি হয় সেই কথাটো সুধিছে তৃতীয়খন অপশ্যন এ আছে টকিঅ' অপশ্যন বি ৰোম অপশ্যন চি লছ এঞ্জেলছ আৰু অপশ্যন ডি আটলাণ্টা তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লছ এঞ্জেলছ এথেন্স পেৰিছ আৰু লছ এঞ্জেলছ অপশ্যন চি হ'ব শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 15 Which country has hosted the Summer Olympics maximum number of times যে কোনখন দেশে আটাইতকৈ বেছি সামাৰ অলিম্পিক খেল আয়োজন কৰিছিলে অপশ্যন এ চাইনা অপশ্যন বি ছুইজাৰলেণ্ড অপশ্যন চি ফ্ৰান্স আৰু অপশ্যন ডি ইউনাইটেড ষ্টেট তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইউনাইটেড ষ্টেটে কি কৰিছিলে বেছি সংখ্যক সামাৰ অলিম্পিক খেল আয়োজন কৰিছিলে অপশ্যন ডি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 16 আছে দ্য ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন ৱাজ ফৰ্ম ইন হুইচ ইয়াৰ ইয়াতে সুধিছে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিলে অপশ্যন এ 1921 অপশ্যন বি 1927 অপশ্যন চি 1917 আৰু অপশ্যন ডি 1920 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1927 1927 চনত ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন গঠন হৈছিলে অপশ্যন বি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 17 হু ৱাজ দ্য ফাউণ্ডিং প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন যে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিলে অপশ্যন এ ডক্টৰ এ জি নহৰেন অপশ্যন বি মহাৰাজা ভূপেন্দ্ৰ সিং অপশ্যন চি ওম প্ৰকাশ মেহৰা আৰু অপশ্যন ডি ছাৰ দৰবজী টাটা তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ছাৰ দৰবজী টাটা কি আছিলে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি আছিলে অপশ্যন ডি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 18 When did India compete in the Winter Olympic Games for the first time যে ভাৰতবৰ্ষই প্ৰথমবাৰৰ বাবে কেতিয়া উইণ্টাৰ অলিম্পিক খেলত যোগদান কৰিছিলে বা প্ৰতিদ্বন্দ্বিতা কৰিছিলে অপশ্যন এ 1950 অপশ্যন বি 1964 অপশ্যন চি 1970 আৰু অপশ্যন ডি 1974 ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1964ত কি কৰিছিলে ভাৰতবৰ্ষই উইণ্টাৰ অলিম্পিক গেমছত কি কৰিছিলে প্ৰতিদ্বন্দ্বিতা কৰিছিলে প্ৰথমবাৰৰ বাবে অপশ্যন বি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 19 ইন হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ইণ্ডিয়া অন 6 gold medals consecutively from 1928 to 1956 ইয়াতে কি সুধিছে যে কোনটো খেলত ভাৰতবৰ্ষই ক্ৰমিকভাৱে সোণৰ পদক লাভ কৰিছিলে 6 বাৰকৈ কি কৰিছিলে ক্ৰমিকভাৱে সোণৰ পদক লাভ কৰিছিলে 1928 চনৰ পৰা 1956 চনলৈ কোনটো খেলত অপশ্যন এ আছে সুইমিং অপশ্যন বি শ্বুটিং অপশ্যন চি এথলেট আৰু অপশ্যন ডি হকী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হকী যে হকী খেলত ভাৰতবৰ্ষই 6 বাৰকৈ ক্ৰমিকভাৱে সোণৰ পদক লাভ কৰিছিলে অপশ্যন ডি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 20 আজিৰ ক্লাছৰ শেষৰ কুৱেশ্যন এইটো হু ৱাজ দ্য ফাৰ্ষ্ট এথলেট ফ্ৰম ইণ্ডিয়া টু উইন এন ইণ্ডিভিজুৱেল মেডেল ইন দ্য অলিম্পিক গেমছ ইয়াতে কি সুধিছে ভাৰতবৰ্ষৰ পৰা কোন আছিলে যিয়ে ব্যক্তিগতভাৱে কি কৰিছিলে পদক লাভ কৰিবলৈ সক্ষম হৈছিলে অলিম্পিক খেলত অপশ্যন এ আছে কে ডি যাদৱ অপশ্যন বি অভিনৱ বিন্দ্ৰা অপশ্যন চি ধ্যান চান্দ আৰু অপশ্যন ডি লিণ্ডাৰ পিজ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কে ডি যাদৱে কি ব্যক্তিগতভাৱে কি কৰিছিলে অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হৈছিলে ভাৰতবৰ্ষৰ পৰা আৰু তেওঁ প্ৰথম আছিলে ভাৰতবৰ্ষৰ পৰা ইয়াতে মই দিছোঁ কে ডি যাদৱ তেওঁ কি পদক লাভ কৰিছিলে তেওঁ ব্ৰঞ্জ লাভ কৰিছিলে আৰু তেওঁৰ কেটেগৰী আছিল ৰেছলিং আৰু এইটো চনটো কিমান আছিল 1952 সামাৰ অলিম্পিক গেমছ তো আজি ক্লাছটো ইমানতে আছিল মূলতঃ আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে আপোনালোকে যদি ভাল লাগিছে ক্লাছটো লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজি ইমানতে এৰিছোঁ ধন্যবাদ